ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে আহিছে ভাল খবৰ। অহা 10 ফেব্ৰুৱাৰীত সকলো মহিলাই অৰুণোদয় 3.0 আঁচনিৰ ধন পাবনে নাই আজি এই ভিডিঅ'টোত আলোচনা কৰিম। অসম চৰকাৰৰ এই আঁচনিৰ অৰ্থাৎ অৰুণোদয় আঁচনিৰ মতে প্ৰত্যেক মাহৰ 10 তাৰিখে মহিলাসকলে অৰুণোদয় আঁচনিৰ ধন পায়। কিন্তু কোনো মাহৰ 10 তাৰিখটো যদি চৰকাৰী বন্ধ বাৰ বা দেওবাৰ হয়, তেতিয়া পিছদিনাখন ধন মহিলাৰ বেংক একাউণ্টত জমা হয়। এতিয়া সকলো মহিলাৰ এটাই প্ৰশ্ন উদয় হৈছে যে যিসকল মহিলাই পূৰ্বৰ পৰা অৰুণোদয় আঁচনিৰ ধন পাই আছে আৰু নতুনকৈ আবেদন কৰিছে, সেই মহিলাসকলৰ ভিতৰত কোন কোন মহিলাৰ নাম কৰ্তন হ'ব নেকি, বা যিসকল মহিলাই গাঁও সভা বা বাছনি সভাসমূহত গৈ নিজৰ নামবোৰ তথ্য সহকাৰে দিলে, সেইবোৰ বৰ্তমান কি পৰ্যায়ত আছে বা সেইবোৰৰ কাম হৈ গ'ল নেকি, বা অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হ'ল নেকি। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এইটোৰ বিষয়ে অৰ্থাৎ অৰুণোদয় 3.0 আঁচনিৰ বিষয়ে কিছু তথ্য দিবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, ইতিমধ্যে জানিব পাৰিছোঁ যে গাঁও সভাসমূহত লোৱা মহিলাৰ নামবোৰ ফৰ্মত লিখি পঞ্চায়ত সম্পাদকৰ চহী কৰাই প্ৰত্যেক জিলাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত জমা দিয়া হৈছে আৰু এই ফৰ্মবোৰ অৰ্থাৎ তালিকাবোৰ অনলাইনত ভৰোৱা হৈছে আৰু অনলাইনত ভৰাই এতিয়া উচ্চ পৰ্যায়ৰ তদন্ত কমিটিৰ হাতত দিয়া হৈছে। গতিকে উক্ত ফৰ্মত থকা নামবোৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কম্পিউটাৰ সহকাৰীৰ হতুৱাই দিয়া হৈছে বুলি বা ভেৰিফিকেশ্যন কৰিবলৈ দিয়া হৈছে বুলি জানিব পাৰিছোঁ। ৰাজ্যৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ হাতত দিয়া হৈছে বুলি জানিব পাৰিছোঁ। গতিকে পুৰণি অৰুণোদয় হিতাধিকাৰীসকলে অহা 10 ফেব্ৰুৱাৰীত আঁচনিৰ ধন পাব আৰু নতুনকৈ নাম দিয়া মহিলা অৰুণোদয় হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পোৱা আশা কম। কাৰণ নতুনকৈ নাম জমা দিয়া মহিলাসকলৰ বৰ্তমান ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈছে বা চলি আছে। ভেৰিফিকেশ্যনৰ কাম শেষ হ'লে মহিলাসকলৰ তালিকাত নাম প্ৰকাশ কৰা হ'ব আৰু এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে শেষত এখন নতুনকৈ তালিকাত নাম অহা মহিলাসকলে অৰুণোদয় 3.0 ফৰ্মত সম্পূৰ্ণ তথ্য লিখি নিজৰ চহী কৰিব লাগিব। আজিৰ অৰুণোদয়ৰ 3.0 আঁচনিৰ নতুন আপডেট ইমানেই। যদি এই চেনেলত আজি প্ৰথম আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো এই চেনেলত অৰুণোদয় 3.0 আঁচনিৰ নতুন আপডেটবোৰ আপলোড কৰি থকা হয়। শেষত সকলোকে অনুৰোধ জনাম এই খবৰটো সকলোৱে পাবৰ বাবে বন্ধু বান্ধৱীসকলক সকলোৱে শ্বেয়াৰ কৰিব, যাতে এই খবৰটো সকলোৱে পায়। ধন্যবাদ।